এখন ভিতৰুৱা গাঁৱত এটা দৰিদ্ৰ পৰিয়ালত আৰু জন্ম হৈয়ে শিশুটিয়ে গুণগুণালে ঠুকাঠুকিকৈ মায়াবিনী গীতটো হয় শব্দ মুখত নুফুটিলেও সেই কণমানিটোৱে গুণগুণাইছে সুৰটো মায়াবিনী গতিকে সকলো ৰাইজে এতিয়া আশা কৰিছে জুবিন গাৰ্গৰ পুনৰ জন্ম হ'ল আৰু সেই ভিডিঅ' ক্লিপটো মই আপোনালোকক খন্তেক পিছতে লগাই দিম যিটো ভিডিঅ' ক্লিপত আছে সেই কণমানিটোৱে মায়াবিনী গীতটো ঠুকাঠুকিকৈ আচলতে গাইছে জন্ম হৈয়ে গাইছে এনেধৰণৰ এটা খবৰ ভাইৰেল হৈ পৰিছে আৰু ভিডিঅ'টো আপোনালোকে চালে আপোনালোক আচৰিত হৈ যাব যে এটি কণমানিয়ে এনেকৈনো জুবিনৰ মায়াবিনী গীতটো গাব পাৰেনে হয় মুখত শব্দবোৰ নুফুটিলেও মায়াবিনী গীতৰ সুৰৰ যি নিজস্ব বৈশিষ্ট্যতা আছে সেই বৈশিষ্ট্যতা ৰাখি গুণগুণাইছে ভিডিঅ' ক্লিপটো মই লগাই দিলে আপোনালোকে শুনি আচৰিত হ'ব আপোনালোকৰ গাৰ নোম শিয়ৰি উঠিব যে জুবিন গাৰ্গৰ পুনৰ জন্ম হ'ল হয় পৰমাত্মাই বিচাৰিলে এনে কাম নোহোৱা নহয় হ'ব পাৰে কাৰণ জুবিনৰ অনুৰাগী যদি আপুনি চাই লাখ লাখ জুবিনৰ অনুৰাগী আছে কোটিৰ ঘৰত বুলি ক'লেও ভুল নহ'ব কিয়নো জুবিনে যিখিনি কাম কৰি থৈ গ'ল ৰাইজৰ কাৰণে জনসাধাৰণৰ কাৰণে অসমৰ কাৰণে ভাৰতৰ কাৰণে সেই কাম আন সহজ মানুহে আন সাধাৰণ মানুহে কৰিব নোৱাৰে তেওঁক এজন দানবীৰ বুলিও আমি ক'ব পাৰো নিজৰ উপাৰ্জনৰ বহু এনেকুৱা টকা আনক দি সহায় কৰি দুখীয়াক দি আশ্ৰয় নথকা ব্যক্তিক আশ্ৰয় দি অসুখীয়া ব্যক্তিক তেওঁ টকাৰে সহায় কৰি বহু মানুহক সহায় কৰি গ'ল আৰু ইমান আত্মাই যেতিয়া লাখ লাখ আত্মাই যেতিয়া বিচাৰিছে জুবিন গাৰ্গৰ মৰম জুবিন গাৰ্গৰ জন্ম হোৱাটো গতিকে পৰমাত্মাই সেই জুবিন গাৰ্গক পুনৰ জন্ম দিছে ছিংগাপুৰৰ এখন ভিতৰুৱা গাঁৱত এটা দৰিদ্ৰ পৰিয়ালত আপোনালোকক ভিডিঅ' ক্লিপটো মই লগাই দিম খন্তেকতে আৰু সেই ভিডিঅ' ক্লিপটো দেখাৰ লগে লগে আপুনি হয়তো ভাবিব যে হয় পৰমাত্মা আছে জুবিন গাৰ্গৰ সেই শিশুটি নহলে জন্ম নহল হয় জুবিন গাৰ্গে হয়তো পুনৰ জন্ম নেপালে হয় যদি পৰমাত্মা নাথাকিল হয় ইমান ৰাইজৰ আত্মাই যেতিয়া বিচাৰিছে হাজাৰ হাজাৰ মানুহে লাখ লাখ মানুহে জুবিন গাৰ্গৰ জন্ম হোৱাটো যেতিয়া বিচাৰিছে পৰমাত্মায়ো চিন্তা কৰিছে যে জুবিন গাৰ্গক পুনৰ জন্ম দিয়া যাওক কাৰণ এইখন পৃথিৱীত এইখন ভাৰতত এইখন অসমত সৃষ্টিৰ আৰু কাম বাকী থাকি গ'ল জুবিন গাৰ্গৰ কাম আধৰুৱা হৈ ৰ'ল আৰু সেই আধৰুৱা কাম কৰিব পাৰিব কেৱল জুবিন গাৰ্গে গতিকে জুবিন গাৰ্গ এনেজন ব্যক্তি যিজন ব্যক্তিক আমি পৃথিৱীৰ এই ধৰালৈ যদি পঠাও পৰমাত্মাই চিন্তা কৰিছে তেনে বহু ৰাইজৰ অন্তৰ হাত পৰিব বহু ৰাইজে আশা কৰি থকা মনৰ ভাৱবোৰ আচলতে পূৰণ হ'ব অন্তৰ হাত পৰি যাব গতিকেহে এই সিদ্ধান্তটো লৈ পৰমাত্মাই জুবিন গাৰ্গক এনেকৈ পঠাইছে এই ধৰিত্ৰীলৈ জ্যোতিষীয়ে এনেকৈ কৈছিল আৰু সকলো ৰাইজে এতিয়া এই কথাটোকে বিচাৰি আছে যে জুবিন গাৰ্গৰ জন্ম কেতিয়াকৈ হ'ব পুনৰ জন্ম কেতিয়াকৈ হ'ব যিটো আপোনালোকক খবৰ মই প্ৰথম অংশতে দিলো এয়া সম্পূৰ্ণ এটা কাল্পনিক কাহিনী আৰু এই কাল্পনিক কাহিনীটোৱে অসমৰ ৰাইজে আৰু জুবিনৰ অনুৰাগীয়ে বিচাৰি আছে যে জুবিন গাৰ্গ কেতিয়াকৈ পুনৰ জন্ম পাব আমাৰ অসমলৈ কেতিয়াকৈ আহিব লাগিলে বিশ্বৰ যিকোনো কোণতেই হওক কিন্তু অসমক জানো পাহৰিব পাৰিব জুবিন গাৰ্গে তেওঁ আহিব আমাৰ ওচৰলৈ আমাৰ ইয়াত আৰু সৃষ্টিৰাজি কৰিব গতিকে জুবিনৰ পুনৰ জন্ম বিচাৰিছে অন্তৰৰ পৰা অসমৰ জনসাধাৰণে জুবিন অনুৰাগীয়ে ধন্যবাদ philosophy